ফাইনালি ফ্ৰেণ্ড কল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 ফাইনাল লিষ্টখন কিন্তু ইতিমধ্যে আহি পৰিছে। আপোনালোকে নিশ্চয় মোৰ হাতত লিষ্টখন দেখিবলৈ পাইছে। প্ৰথমতে আপোনালোকে এপ্লিকেশ্যন নেম, এপ্লিকেশ্যন আইডি আৰু মোবাইল নাম্বাৰ দেখিবলৈ পাইছে। অৰ্থাৎ যিসকলে কি এই আঁচনিৰ বাবে চিলেকশ্যন হৈছে, যিসকলৰ নাম এই আঁচনিত অন্তৰ্ভুক্ত হৈছে, সেইসকলে কিন্তু অহা 7 পৰা 15 তাৰিখৰ ভিতৰত 1 লাখ টকা লাভ কৰিবলৈ গৈ আছে। চ' এইখন লিষ্টত আপোনালোকৰ নাম আছেনে নাই, কেনেকৈ চেক কৰিব পাৰিব বা আপোনালোকে এইখন লিষ্ট কেনেকৈ ডাউনলোডিং কৰিব পাৰিব, ক'ৰ পৰা লিষ্টখন ডাউনলোড সংগ্ৰহ কৰিব পাৰিব, সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ফাৰ্ষ্ট অফ অল আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 যিসকলে আবেদন কৰিছিল সেইসকলক চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ইতিমধ্যে ঘোষণা কৰিছে যে কি কৰা হ'ব, 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি 15 ফেব্ৰুৱাৰীৰ ভিতৰত তেখেতসকলক চেক প্ৰদান কৰা হ'ব। ঠিক আছে, অৰ্থাৎ প্ৰথম কিস্তিৰ 1 লাখ টকা প্ৰদান কৰা হ'ব। এতিয়া এই আঁচনিৰ বাবে আপুনি যদি আবেদন কৰিছিল তেনেক্ষেত্ৰত আপুনি এই আঁচনিৰ বাবে যোগ্য হৈছে নাই বা আপুনি ইলিজিবল হৈছে নাই, কেনেকৈ লিষ্টখন চেক কৰিব পাৰিব সেই বিষয়ে এই ভিডিঅ'ত জনাম। লগতে আপুনি যদি চিলেকশ্যন হৈছে বা আপোনাৰ নামটো যদি অন্তৰ্ভুক্ত হৈছে তেনেক্ষেত্ৰত আপুনি এতিয়া আকৌ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়ে আপোনালোকক জনাই দিম। তো ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই থাকিলে নিশ্চয় লাভান্বিত হ'ব, এই বিষয়ে মই জনাম। এইখিনিতে আপোনালোকৰ বাবে আৰু এটা সোণালী সুযোগ, আপোনালোকৰ বাবে সুখবৰ লৈছোঁ। বহুত সংখ্যক মানুহ এনেকুৱা আছে যিসকলে কিন্তু চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ নকৰে, বা বহুত সংখ্যক মানুহ এনেকুৱা আছে যিসকলে এই আঁচনিৰ বাবে আবেদন কৰা নাই, সেইসকলৰ বাবে এটা সোণালী সুযোগ লৈ আহিছোঁ। হয়, আপুনি যদি বিচাৰে তেনেক্ষেত্ৰত বৰ্তমান সময়ত ঘৰত বহি কিন্তু আপুনি প্ৰতিদিনে 2,000 পৰা 3,000 টকা ইনকাম কৰিব পাৰিব। মই নিজে ইনকাম কৰিছোঁ আৰু মোৰ ইনকাম প্ৰুফটো প্ৰথমতে মই আপোনালোকক দেখুৱাই আছোঁ, তাৰপিছত মই আপোনালোকক জনাম যে আপোনালোকে ইয়াৰ পৰা কেনেকৈ আপুনি নিজেও ইনকাম কৰিব পাৰিব। মুখত উইথড্ৰ কৰি দেখুৱাইছোঁ। মই প্ৰফাইল অপশ্যনত ওপৰফালে ক্লিক কৰি দিলোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকৈ লোডিং হ'ব। এতিয়া চাওক ৱালেট বেলেঞ্চ যিটো অপশ্যন আছে ইয়াতে টিক লগাই দিয়াৰ লগে লগে আপোনাৰ কিমান টকা বেলেঞ্চ জমা হৈছে সেইটো ইয়াতে শ্ব' কৰিব। মোৰ ইয়াতে 44,000 টকা 44,050 টকা জমা হৈছে। ঠিক আছে, এতিয়া জাষ্ট মই উইথড্ৰ কৰাৰ বাবে যিটো উইথড্ৰ মানি অপশ্যন আছে ইয়াতে ক্লিক কৰিব লাগিব। ফাৰ্ষ্ট টাইম আপোনালোকে যেতিয়া উইথড্ৰ কৰিব তেতিয়া কিন্তু আপোনালোকৰ বেংক ডিটেইলছ দিব লাগিব। মোৰ কিন্তু অলৰেডি ইয়াতে বেংক ডিটেইলছ দিয়া আছে। মই জাষ্ট ইয়াতে কি কৰিম, উইথড্ৰ কৰিম। আৰু উইথড্ৰ কৰাৰ বাবে তলত যিটো অপশ্যন আছে উইথড্ৰ, মই উইথড্ৰ অপশ্যনত ক্লিক কৰি দিম। ইয়াতে এমাউণ্টটো বহাব লাগিব যে আপোনালোকে কিমান টকা উইথড্ৰ কৰিব বিচাৰে। মই কিন্তু ইয়াতে এমাউণ্টটো বহাই দিছোঁ। মোৰ যিহেতু 44,050 টকা আছে, মই এইখিনি গোটেইখিনি উইথড্ৰ কৰিম। মই 44,050 টকা ইয়াতে এণ্টাৰ কৰি দিছোঁ। এতিয়া জাষ্ট মই কি কৰিম, উইথড্ৰ অপশ্যনত ক্লিক কৰি দিম। উইথড্ৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে মোৰ কিন্তু উইথড্ৰটো লাগি গ'ল। ঠিক আছে, মই জাষ্ট অলপ ৱেইট কৰিব লাগিব। মই ট্ৰেনজেকশ্যন অপশ্যনত ক্লিক কৰি দেখুৱাই আছোঁ। ইয়াত চাওক উইথড্ৰ ছাকচেছফুলি ছাবমিট হৈ গৈছে। উইথড্ৰ ৰিকুৱেষ্ট ছাবমিট ছাকচেছফুলি, উইথড্ৰ উইল বি প্ৰচেছ উইদিন 10 বিজনেছ ডেজ, অৰ্থাৎ 10 দিনৰ ভিতৰত মোৰ টকাখিনি মোৰ বেংক একাউণ্টত আহি যাব। এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে আৰু কিমান দিনৰ টকাটো একাউণ্টত পাব সেয়াও কিন্তু শ্ব' কৰিছে, অৰ্থাৎ 16 ফেব্ৰুৱাৰীৰ ভিতৰত মোৰ একাউণ্টত টকাটো আহি যাব। অ'কে, তো এনেকুৱাকৈ আপোনালোকে ইজিলি দেখিবলৈ পাইছে আৰু ইয়াৰ পৰা কিন্তু মোৰ বেলেঞ্চৰ পৰা টকাখিনি কাট খাই গৈছে। আশা কৰোঁ আপোনালোকে নিশ্চয় মোৰ ইনকাম প্ৰুফটো দেখা পালে। মই কিন্তু 44,000 টকা 44,000 টকা উইথড্ৰ কৰিলোঁ আপোনালোকৰ সন্মুখত, আৰু এইটো মাত্ৰ 15 পৰা 20 দিন মোৰ ইনকাম আছিল। অৰ্থাৎ ক'বলৈ গ'লে এইটো জানুৱাৰী মাহৰ ইনকাম আছিল, আৰু জানুৱাৰী মাহত মই টোটেল 44,000 টকা ইনকাম কৰিলোঁ। এতিয়া আপুনি যদি বিচাৰে আপুনিও কিন্তু ইয়াৰ পৰা সম্পূৰ্ণ ফ্ৰীত ঘৰত বহি ইনকাম কৰিব পাৰিব। তো ইয়াতে কেনেকৈ সম্পূৰ্ণ ফ্ৰীত ইনকাম কৰিব পাৰিব সেই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছোঁ। অৰ্থাৎ সেই ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছোঁ যে এইটো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ আপোনালোকে ইনকাম কৰিব, আৰু ইনকাম কৰাৰ পিছত টকাখিনি কেনেকৈ উইথড্ৰ কৰি বেংক একাউণ্টত লৈ ল'ব। ঠিক আছে, এটা কথা মন কৰিব, ইয়াতে কিন্তু কোনো ধৰণৰ ইনভেষ্ট কৰিব নালাগে, আৰু এইটো কোনো ধৰণৰ জুৱা খেল নহয়, গেমো নহয়। আপোনালোকে ছ'চিয়েল মিডিয়া যেনেকৈ ফেচবুক বা ইউটিউব, ঠিক তেনেকুৱা ধৰণৰ ইনকাম আপোনালোকে সম্পূৰ্ণ ফ্ৰীত কৰিব পাৰিব। যেনে এতিয়া আগবাঢ়িছোঁ মূল বিষয়বস্তুলৈ। ফ্ৰেণ্ডসকল, ধৰি লওক আপোনালোকে এই আঁচনিটোৰ বাবে এপ্লাই কৰিলে, অৰ্থাৎ যিসকলে নেকি এপ্লিকেশ্যন কৰিলে, এপ্লিকেশ্যন কৰাৰ পিছত আপোনালোকক যদি চিলেকশ্যন কৰা হয় তেনেক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈছে। এতিয়া আপোনাৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈছে নাই সেয়ে আপোনালোকে কেনেকৈ চেক কৰিব সেই বিষয়ে মই এতিয়া জনাম। লগতে আপোনালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। অ'কে, তো প্ৰথমতে আপোনালোকে চাই লওক, ইয়াতে এপ্লিকেশ্যন নেম আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে এপ্লিকেশ্যন নেম প্ৰথম বাকচত দেখিবলৈ পাইছে। দ্বিতীয় বাকচত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন আইডি, এণ্ড 3 নম্বৰ বাকচত আপোনালোকৰ মোবাইল নম্বৰ আৰু বাকী কিছুমান ডিটেইলছ আছে সেইবোৰ পিছত মই আপোনালোকক জনাই দি আছোঁ। তো প্ৰথমতে আপোনালোকে লিষ্টখন চালে যে আপোনালোকৰ নাম এই লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, অৰ্থাৎ লিষ্টত নাম আছে। দ্বিতীয়তে এপ্লিকেশ্যন আইডি যিটো আপোনালোকে দেখিবলৈ পাইছে এইটো আপোনালোকে ভালকৈ মিলাই চাব লাগিব। অৰ্থাৎ
এটা নামৰ মানুহ বহুত কেইজন থাকিব পাৰে, যাৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন আইডি যেটো হেতু হল মেইন। ঠিক আছে, আপোনালোকৰ এপ্লিকেশ্যন আইডি লিষ্টত হাইছে নে নাই সেয়া কিন্তু আপোনালোকে ভালকৈ পৰ্যবেক্ষণ কৰিব লাগিব বা আপোনালোকে চেক কৰিব লাগিব। এতিয়া ধৰি লওক লিষ্টত আপোনালোকে নাম আহিলে, নাম অহাৰ পিছত কিন্তু আপোনালোকে কি কৰিব লাগিব, DICC অফিচত গৈ আপোনালোকৰ ডকুমেণ্টসমূহ জমা দিব লাগিব বা আপোনালোকক ফোন কৰি বা আপোনালোকক মেছেজৰ যোগে আপোনাক জনাই দিয়া হ'ব যে আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে নিৰ্বাচিত হৈছে, সিলেকশ্যন হৈছে, গতিকে আপুনি এইটো ডেটত ইয়াতে আহিব লাগে। অৰ্থাৎ আমাৰ অসমৰ এটা ডেট নহয়, অসমৰ কেইবাটাও ডেটত, অৰ্থাৎ 7 পৰা 15 তাৰিখৰ ভিতৰত আপোনালোকক যিকোনো এটা ডেট পৰিব, আপুনি সেই ডেটত আপোনালোকক যিখন ইভেন্ট পাতিব, অৰ্থাৎ চৰকাৰৰ তৰফৰ পৰা এখনকৈ মিটিং পাতিব, আপোনালোকে সেইখন মিটিঙত যাব লাগিব। মিটিঙত যোৱাৰ পিছত আপোনালোকে DICC অফিচত যাব লাগিব, অফিচত গৈ আপোনালোকে নথিপত্ৰসমূহ জমা দিব লাগিব, সেইসমূহ ভেৰিফিকেশ্যন কৰিব, ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকক এখন চেক প্ৰদান কৰা হ'ব বা আপোনালোকক বেংক যোগে টকাখিনি প্ৰদান কৰা হ'ব। চেক প্ৰদান কৰাৰ সম্ভাৱনাই বেছি আছে। তো এনেকুৱাকৈ আপোনালোকে পৰ্যায়ক্ৰমে কামসমূহ সম্পূৰ্ণ হোৱাৰ পিছত কিন্তু আপোনালোকৰ টকাটো লাভ কৰিব। এতিয়া চাওক, আপোনালোকৰ যেতিয়া নেকি সিলেকশ্যন হ'ব বা আপুনি নিৰ্বাচিত হ'ল, তেনে ক্ষেত্ৰত আপোনালোকৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেয়া জনাইছোঁ। তাৰপিছত মই আপোনালোকক জনাম যে আপোনালোকে এইখন লিষ্ট কেনেকৈ ডাউনলোডিং কৰিব বা লিষ্টখন আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তো বন্ধুসকল, এতিয়া চাওক, আপোনালোকে ধৰি লওক আপোনাৰ নামটো সিলেকশ্যন হ'ল বা আপুনি নিৰ্বাচিত হ'ল, আপোনাৰ ফোন কল বা মেছেজৰ যোগে আপুনি জানিব পাৰে বা আপোনালোকক হোৱাটছআপ গ্ৰুপতো কিন্তু এড কৰিব পাৰে। প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কি কৰিব, হোৱাটছআপ গ্ৰুপত এড কৰিব বা সমষ্টি ৱাইজ হোৱাটছআপ গ্ৰুপত এড কৰিব। সেই হিচাপত আপুনি নিৰ্বাচিত হ'ব। আপুনি যিকোনো প্ৰকাৰে জানিব পাৰিলে আপুনি নিৰ্বাচিত হ'ল। এতিয়া আপোনালোকৰ ডকুমেণ্টছ কিছুমানৰ প্ৰয়োজন হ'ব, যেনেকৈ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি, বেংক পাছবুক, তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন আইডি, বিশেষকৈ এই যিটো এপ্লিকেশ্যন আইডি, অৰ্থাৎ আপুনি যে অনলাইন যোগে এপ্লাই কৰিছিল, এপ্লাই কৰাৰ পিছত যিখন নেকি আপোনাৰ এপ্লিকেশ্যন আইডি, সেইটো কিন্তু আপোনাৰ হাতত নাথাকিলেও আপুনি যিটো নেকি ৱেবছাইট আছে, সেই ৱেবছাইটত গৈ কিন্তু ডাউনলোডিং কৰিব পাৰিব। তো এতিয়া চাওক, আপোনালোকে এপ্লিকেশ্যন আইডিটো বা আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে প্ৰিণ্ট আউট কৰাই ল'ব। সেইটো কিন্তু মেণ্ডেটৰী, আপোনালোকৰ লাগিবই। ঠিক আছে, বাকী ডকুমেণ্টছ নহ'লেও কথা নাই, কিন্তু এইটো মেণ্ডেটৰী লাগিবই। তো এতিয়া চাওক, এইখিনি ডকুমেণ্টছ লৈ গৈ আপোনালোকে DIG অফিচত জমা দিব লাগিব। ঠিক আছে, জমা দিয়াৰ পিছত আপোনালোকক চেক প্ৰদান কৰিব বা আপোনালোকক ডাইৰেক্ট বেংকক টকাটো প্ৰদান কৰিব। ঠিক আছে, যিকোনো প্ৰকাৰে আপোনালোকে টকাটো লাভ কৰিলে। এতিয়া মূল কথাটো হ'ল যে এই যিখন লিষ্ট আপোনালোকে মোৰ হাতত দেখিবলৈ পাইছে, যে এইখন লিষ্ট আপোনালোকে কেনেকৈ চেক কৰিব বা লিষ্টখন আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰিব বা লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোডিং কৰিব পাৰিব, সেই বিষয়ে জানিবলৈ চেষ্টা কৰিছে বা আপোনালোকে নিশ্চয় জানিব বিচাৰি আছে। তো বন্ধুসকল, এই যিখন লিষ্ট, এইখন লিষ্ট কিন্তু আপোনালোকে অনলাইনত নাপায় বা আপোনালোকে ক'তো নাপায়। এইখন লিষ্ট যদি আপোনালোকে চেক কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ, আপোনালোকে জানে যে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ DICC অফিচ আছে, অৰ্থাৎ ইয়াৰে যি কাম কাজ হৈ আছে বা ভেৰিফিকেশ্যন হ'ব বা য'ৰ পৰা আপোনালোকক চেক প্ৰদান কৰা হ'ব, য'ত আপোনালোকৰ ইণ্টাৰভিউ হৈছিল, তাতে কিন্তু আপোনালোকে এইখন লিষ্ট পাব বা তাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। বাট আপোনালোকক হয়তো এইখন লিষ্ট কোনেও প্ৰদান নকৰে। এতিয়া আপুনি যদি ভাবে যে এইখন লিষ্ট আপোনাৰ লাগে বা লিষ্টখন আপোনালোকে বিচাৰে, তেনে ক্ষেত্ৰত এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত জনাই দিয়ক। আৰু আপোনালোকে মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখক। মই আপোনালোকক নেক্সট ভিডিঅ'ত বা অতি শীঘ্ৰে হোৱাটছআপ চেনেল বা মই টেলিগ্ৰাম চেনেলত লিষ্টখন আপোনালোকক প্ৰভাইড কৰি দিম। অৰ্থাৎ আপোনালোকে মোৰ এই চেনেলৰ জৰিয়তে পাব বিচাৰিলে ফাৰ্ষ্ট টাইম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লিখি দিয়ক লিষ্ট, লগতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম, আৰু আপোনালোকে মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল দুয়োটা আপোনালোকে কি কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই হোৱাটছআপত বা টেলিগ্ৰামত যেতিয়াই দিম, চেণ্ড কৰিম, লগে লগে যাতে আপোনালোকে তাৰ পৰা ল'ব পাৰে। ঠিক আছে, তো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। ফাইনেলি মই কিন্তু আপোনালোকক যিখন লিষ্ট, সেই লিষ্টখন আপোনালোকক দেখুৱাই দিলোঁ। গতিকে আপোনালোকৰ নাম আহিলে ভাল, আৰু যদি নাম অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে নেক্সটত হয়তো ট্ৰাই কৰিব পাৰিব আৰু হয়তো কেতিয়াবা আবেদনৰ সুবিধা দিব পাৰে। তো আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰিলে যে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব বা লিষ্টখনত নাম আছে নাই কেনেকৈ আপোনালোকে জানিব পাৰিব।